আমি মুখ্যমন্ত্ৰীৰ দাস নহয়। মুখ্যমন্ত্ৰীক সুধি আমি সকলো কাম কৰিব লাগিব নেকি? বিজেপিয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভকো কুঠাৰাঘাত কৰিছে। তীক্ষ্ণ বাক্যবাণেৰে বিজেপি আৰু মুখ্যমন্ত্ৰীক এই আক্ৰমণ কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ। বুধবাৰৰ কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল, কংগ্ৰেছে ৰাজভৱনত বিচাৰিছে কি? কি বিচাৰি গৈছিল? ৰাজ্যপালটো নাছিলে। কিয় ৰাজভৱনলৈ গৈছিল মই বুজি পোৱা নাই। ৰাজ্যপাল মণিপুৰত আছিল, ঘৰটো খালী হৈ আছিল। ৰাজ্যপাল থকাৰ সময়ত যোৱাহেঁতেন চাহ খোৱালোহেঁতেন। এনেদৰেই কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীক সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীক উভতি ধৰিলে ৰিপুণ বৰাই। তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি? ৰাজ্যপালটো নাছিলেই। তেওঁলোকে কিয় তাত গৈছিল মই এইটো কথাও আজিলৈকে বুজি পোৱা নাই। য'ত গভৰ্ণৰ মণিপুৰত আছে, যদি গভৰ্ণৰজন মণিপুৰত আছে, ঘৰটোতো খালী হৈ আছিলে। গভৰ্ণৰ আছে বোলে নহয়, জোৰ কৰি গৈ তেওঁক মেমৰেণ্ডাম দিম, তেতিয়া আমি ক'লোহেঁতেন ঠিক আছে 10জন আহক, 50জন আহক, 5জন আহক, ভিতৰত লৈ গ'লোহেঁতেন, চাহ খোৱালোহেঁতেন, মেমৰেণ্ডাম ল'লোহেঁতেন। গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিলে? দাস নহয় যে আমি তেওঁক সুধি চব কাম কৰিম। আমি তেওঁক সুধি কৰিব লাগিব নেকি আন্দোলন? আমাৰ গণতান্ত্ৰিক ৰাজভৱনত ৰাজ্যপাল সংবিধানৰ ৰক্ষক, তেওঁ ৰাজভৱনত থাকক বা নাথাকক, ৰাজভৱন হৈছে সংবিধানৰ ৰক্ষক স্থলী। গতিকে সংবিধান উলংঘা কৰিছে, আমি তালৈ যামেই। কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ নিৰ্বিচাৰ কন্দুৱা কেছত আঘাতপ্ৰাপ্ত হৈছিল কৰ্মৰত সাংবাদিকসকলো। সাংবাদিক আহত হোৱা ঘটনাক কেন্দ্ৰ কৰিও বাক বিতণ্ডাত লিপ্ত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰিপুণ বৰা। মই ভাবোঁ যে এনেকুৱা ঘটনাত কালি যে গুলী চালনা নহ'ল আৰু সাংবাদিকসকলো সন্মুখত আছিলে, তাত কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিলে, যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল। তেওঁলোকে এইটো চাব লাগিছিল যে পুলিচে যদি গুলী চালনা কৰে, টিয়াৰ গেছ চলায়, তেওঁলোকৰ পৰিৱৰ্তেও কাষত থকা মানুহৰো ক্ষতি হ'ব। আৰু কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিলে। আৰু ময়ো জাৰ্নেলিষ্টসকলকো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা, কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো ক'ত কেতিয়া কৰি দিয়ে ঠিক নাই, বহুত ওচৰত যাব নালাগে। আজি বিজেপিয়ে যি সাংবাদিকক তেওঁলোকে কথাই প্ৰতি বিজেপিয়ে কয় চতুৰ্থ স্তম্ভৰ কথা, কিন্তু আজি এই বিজেপিৰ পুলিচে সাংবাদিকসকলক কেনেধৰণে আঘাত কৰিলে। টিয়াৰ্ছ গেছৰ পৰা সাংবাদিকো বাচি যোৱা নাই, কেইবাজনো সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে। গতিকে এই সম্পূৰ্ণৰূপে গণতন্ত্ৰ শেষ। এইদৰে কংগ্ৰেছৰ প্ৰতিবাদৰ সময়ত ৰাজভৱনত ৰাজ্যপাল থকা নথকা বিষয়ক কেন্দ্ৰ কৰি এতিয়া নতুনকৈ ৰাজনৈতিক মহলত সূত্ৰপাত হ'ল আন এক বিতৰ্কৰ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।